নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী সকলোলৈকে সুপ্ৰভাত জনাই পৱনপুত্ৰ হনুমানৰ আশীৰ্বাদত আজি আপোনালোকলৈ লৈ আহিছোঁ পুত্ৰাদি একাদশী ব্ৰতৰ কাহিনী। গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, পুত্ৰাদি একাদশী ব্ৰতৰ কাহিনী যদি আমি চাওঁ, হিন্দু ধৰ্মত পুত্ৰাদি একাদশী অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। শিশুৰ প্ৰাপ্তি, শিশুৰ সুখ আৰু তেওঁলোকৰ কল্যাণৰ বাবে এই ব্ৰত পালন কৰা হয়। প্ৰিয় দৰ্শক, ভৱিষ্যত পুৰাণত পুত্ৰাদি একাদশীৰ কথা উল্লেখ আছে। পুত্ৰাদি একাদশী ব্ৰতৰ কাহিনী যদি আমি চাওঁ, প্ৰাচীন কালত ৰজা সুকেতুমনে ভদ্ৰৱতী নামৰ এখন নগৰত শাসন কৰিছিল। ৰজা অতি ধৰ্মীয় আৰু নিজৰ মানুহৰ প্ৰতি ন্যায়পৰায়ণ আছিল। কিন্তু তেওঁৰ জীৱনত এটা দুখ আছিল যে তেওঁৰ কোনো সন্তান নাছিল। নিঃসন্তান হোৱাৰ বাবে ৰজা ৰাণী সদায় দুখী হৈ আছিল। এদিন ৰজা অতি দুখত ৰাজ্য এৰি অৰণ্য ফালে আগবাঢ়িল। হাবিত বিচৰণ কৰি থাকোঁতে ৰজাই এটা পবিত্ৰ বিল পালেগৈ। তাত তেওঁ ঋষিৰ দল এটা দেখিলে। ঋষিয়ে যজ্ঞ কৰি আছিল। সেই ঋষিসকলক প্ৰণাম কৰি ৰজাই তেওঁৰ দুৰ্দশাৰ কথা ক'লে। ঋষিসকলে কৈছিল যে আজি পুহ মাহৰ শুক্লপক্ষৰ একাদশী, যাক পুত্ৰাদি একাদশী বোলা হয়। এইবোৰত শিশুৰ জন্ম আৰু প্ৰগতিৰ বাবে অতি ফলপ্ৰসূ। ঋষিসকলে ৰজাক পুত্ৰাদি একাদশীৰ উপবাস নিয়ম অনুযায়ী পালন কৰিবলৈ উপদেশ দিছিল। ৰজা সুকেতুমনে ঋষিসকলৰ নিৰ্দেশ অনুযায়ী নিয়ম অনুসৰি একাদশ উপবাস পালন কৰিছিল। উপবাসৰ প্ৰভাৱৰ বাবে কিছু সময়ৰ পাছত ৰজাই ৰত্ন নামৰ এজন পুত্ৰ পালে। সেই পুত্ৰ বৰ উজ্জ্বল, ৰাইজৰ ৰক্ষক আৰু ধৰ্মীয় ব্যক্তি হৈ পৰিল। প্ৰিয় দৰ্শক, পুত্ৰাদি একাদশী ব্ৰতৰ গুৰুত্ব যদি আমি চাওঁ, এই ব্ৰতে শিশুসকলক সুখৰ যোগান ধৰে। যি ব্যক্তিয়ে নিজৰ সন্তানৰ উন্নতি আৰু মংগল বিচাৰে তেওঁ এই ব্ৰত পালন কৰিব লাগে। উপবাসে পাপ ধ্বংস কৰে আৰু পৰিত্ৰাণ লাভ কৰে। উপবাস যদি আমি পদ্ধতি যদি চোৱা হয়, একাদশীৰ দিনা ৰাতিপুৱা স্নান কৰি বিষ্ণু ভগৱানক পূজা কৰক। সময়ত হালধীয়া ফুল, তুলসীৰ পাত আৰু ফল ভগৱানক বিষ্ণুক অৰ্পণ কৰিব লাগে। বিষ্ণু সহস্ৰ নাম পাঠ কৰি দিনটো তৎপৰ হৈ থাকিব। ৰাতি সাৰ পাই থাকি ভজন কীৰ্তন কৰক। দ্বাদশীৰ দিনা ব্ৰত ভংগ কৰি ব্ৰাহ্মণক খাদ্য আৰু দান দিয়ক। ভক্তি আৰু বিশ্বাসেৰে পুত্ৰাদি একাদশী ব্ৰত পালন কৰি ভগৱানক বিষ্ণুৰ কৃপাত সকলো কামনা পূৰণ হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিতো মনোলাভান্বিত কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাত লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।